हेलो स्टूडेंट्स वेलकम बैक टू आवर चैनल। आज आम आलोचना करिब गई आसो क्लास 10 चैप्टार 2 चैप्टार नाम हल पलिनोमियल्स अসমীয়াত কোৱা হয় বহুপদ। तो बहुपद কি আমি क्लास 9 अलरेडी শিকিছো তথাপিও অলপমান দুই এটা কথা ক'ব খুজিছো। बहुपद মানে হল बहुपद বুলি কোৱাৰ আগতে কিছুমান মই এলজেব্ৰিক টাৰ্মছৰ কথা কৈ আছো, যেনে আমি অলৰেডি পাইছিলো ধ্ৰুৱক इंग्लिशत जा क्या है कन्स्टेंट। तो कन्स्टेंट बुली कले यार अर्थ कि जे जिबिलाक बस्तुर मान सदाय एटाई थाके, जेने संख्या आछे जेने 2 3 -√2 এইবিলাক লগতে পাই হ'ব পাৰে। পাইও এটা কি ধ্ৰুৱক, কাৰণ পাইৰ এটা নিৰ্দিষ্ট মান আছে। পাইৰ নিৰ্দিষ্ট মান 3.14159265892397923 এনেকৈ গৈ থাকিব। তো পাইও এটা ধ্ৰুৱক, পাইৰ নিচিনা ই আছে, ইও এটা ধ্ৰুৱক। এনেকুৱা এইবিলাকক কোৱা হয় ধ্ৰুৱক, মানে যিবিলাকৰ নিৰ্দিষ্ট মান আছে, সদায় একেটা মানে খুচায়। তাৰপিছত আৰু এটা টাৰ্ম আমি পাইছিলোঁ অলৰেডি যে চলক বোলা আমি টাৰ্ম এটাও পাইছিলোঁ। তো চলক মানে কি? চলক মানে হ'ল যিবিলাক বস্তুৱে বেলেগ বেলেগ মান ল'ব পাৰে বেলেগ বেলেগ ক্ষেত্ৰত। যেনে আমি চলকবিলাকক x y z এইবিলাকেদি নিৰ্দেশ কৰিছিলোঁ, p q r যিকোনো আখৰ দিব পাৰোঁ সাধাৰণতে। যেনে সমীকৰণবিলাকক 2x + 3 = যদি 1 লিখোঁ, ইয়াত xৰ মান কিমান হ'ব সলভ কৰিলে পোৱা যাব। x = কিমান হ'ব, এইটো ইফালে গ'লে হ'ব 2 1, মানে xৰ মান 1। তো এই ক্ষেত্ৰত xৰ মান 1, কিন্তু এই বস্তুটো যদি মই বেলেগ কৰি দিওঁ 2x - 1 = কথাৰ কথা মই 3 দিলোঁ, তেতিয়াহ'লে কি হৈ যাব? xৰ মান ইয়াত কি হ'ব 2 হ'ব। তো এই ক্ষেত্ৰত xৰ মান 2, এই ক্ষেত্ৰত xৰ মান 1। আকৌ বেলেগ বস্তু কৰি দিলে, সমীকৰণটো চেঞ্জ কৰি দিলে, তেতিয়া xৰ মান হৈ যাব বেলেগ। অৰ্থাৎ এই xটোৱে x বা y যিকোনো দিলে হ'ল, ইয়াত যদি মই y দিলোঁ হয় তেতিয়া y হ'ল হয়। তো তাৰ মানে এই আখৰবিলাকে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ মান গ্ৰহণ কৰে। তো গতিকে এইবিলাকক কোৱা হয় ধ্ৰুৱক, মানে যিবিলাক বীজগণিতীয় বস্তুৱে বেলেগ বেলেগ মান গ্ৰহণ কৰে সেইবিলাকক কোৱা হয় চলক। আৰু যিবিলাকৰ মান সদায় স্থিৰ থাকে, নিৰ্দিষ্ট থাকে, সেইবিলাকক কোৱা হয় ধ্ৰুৱক। তো এই চলক আৰু ধ্ৰুৱক মিলি কিছুমান বীজগণিতীয় ৰাশি আমি গঠন কৰিব পাৰোঁ। তো সেইবিলাক বীজগণিতীয় ৰাশি দেখাত কেনেকুৱা হয়? আমাৰ এনেকুৱা হ'ব পাৰে যে 2x এনেকুৱা এটা হ'ল, এইটো কি এটাই ইয়াত পদ আছে, গতিকে এইবিলাক কোৱা হয় এক পদ। আচ্ছা, কিছুমান এনেকুৱা থাকিব পাৰে যে 3x - 1। তো ইয়াত এইটো এটা পদ আৰু এইটো এটা পদ, তো যোগ বা বিয়োগেৰে আমি সেপাৰেট কৰিছোঁ, গতিকে ইয়াত পদ কেইটা আছে? দুটা, গতিকে ইয়াত কোৱা হ'ব দ্বিপদ। তিনিটা থাকিলে 3 পদ হ'ব। যেনে মই দিছোঁ 5x - 8y প্লাছ যেনিবা দিলোঁ মই 3z। ইয়াত পদ কেইটা হ'ল? তিনিটা। মানে পদবিলাক সেপাৰেট কৰে এই যোগ বা বিয়োগেৰে, পূৰণ বা হৰণেৰে সেপাৰেট নকৰে। ই হৈ গ'ল আমাৰ ত্ৰিপদ। তো এইবিলাক হ'ল আমাৰ বীজগণিতীয় এক প্ৰকাৰ ৰাশি। তো বীজগণিতীয় ৰাশিবিলাকৰ আমি একপদ, দ্বিপদ আৰু ত্ৰিপদ ইতিমধ্যে চিনি পালোঁ। এইবিলাক ক্লাছ 9 অলৰেডি ডিছকাছ কৰা হৈছে, গতিকে ইমান ডিটেইলছত ডিছকাছ কৰিব নাযাওঁ। থুলমূলকৈ জাষ্ট মনত কৰিব যাতে পাৰোঁ, সেইখিনি আমি আলোচনা কৰি আছোঁ। এতিয়া এইবিলাকৰ লগত আৰু কিছুমান কথা জড়িত হৈ আছে। একপদ, দ্বিপদ বা ত্ৰিপদ যিয়ে নহওক কিয়, সেইবিলাকক আমি বহুপদ হয়নে নহয় কেতিয়া আমি বিবেচনা কৰিম যে এই যিকোনো এটা পদ লৈছোঁ, যেনিবা 2x + 7y। আচ্ছা, এইটোৱে কথা জানিব লৈছোঁ। ইয়াত চলকবিলাকৰ ইয়াত মাত্ৰা কিমান আছে? মাত্ৰা বা ঘাত যি হওক, ইয়াত আছে 1, ইয়াতো আছে 1। তো এইবিলাকৰ মাত্ৰা কিমান? 1, মাত্ৰা 1। আচ্ছা, আৰু লৈছোঁ 5x² - 7z + 3y³। তো ইয়াত মাত্ৰা কিমান আছে? 3 আছে, ইয়াত 1 আছে, ইয়াত 2 আছে। তো গতিকে মাত্ৰা ইয়াত 3 আৰু ইয়াত যেনিবা 1 আছে, ইয়াত 2 আছে ঘাত। তো যি কি নহওক, কথাটো হ'ল যে ইয়াত প্ৰতিটো চলকৰে ঘাতবিলাক বা পাৱাৰবিলাক পূৰ্ণ সংখ্যাত আছে। তো এইটো এটা বহুত
ক্ৰুচিয়েল পইণ্ট যে যদিহে এই ঘাতবিলাকৰ এই চলকবিলাকৰ ঘাতবিলাক আমাৰ পূৰ্ণ সংখ্যা নহয় তেতিয়া কি হ'ব পূৰ্ণ সংখ্যা নোহোৱাৰ এটা উদাহৰণ লৈছোঁ যেনে 3x + 7√y এইটোৱে যেনিবা লৈছোঁ তো ইয়াত কি হ'ল ইয়াত যেনিবা x-ৰ পাৱাৰ 1 আছে কিন্তু √y মানে কি এইটো তাৰ মানে 3x + 7√y মানে কি পাৱাৰ হাফ তো ইয়াত এইটোৰ পাৱাৰটো কি হৈ গ'ল পূৰ্ণ সংখ্যা নহ'ল পূৰ্ণ সংখ্যা মানে 0 1 2 3 এইবিলাক তো যেতিয়া চলকবিলাকৰ পাৱাৰ পূৰ্ণ সংখ্যা নহ'ব তেতিয়া আমি এই বীজগণিতীয় ৰাশিবিলাকক বহুপদ বুলি নকম তাৰ মানে এইটো এটা বহুপদ নহয় এইটো বহুপদ হয় এতিয়া বুজি পালোঁ তাৰমানে বহুপদ মানে এনে কিছুমান বীজগণিতীয় ৰাশি যিবিলাকৰ চলকৰ ঘাতবিলাক মানে যিমানকেইটা ঘাত থাকিব সকলোবোৰ আমাৰ পূৰ্ণ সংখ্যাত থাকিব মানে 0 1 2 3 এনেকুৱা থাকিব পাৰে তো 0 থাকিলে কেনেকুৱা দেখা যাব ধৰি লৈছোঁ 2x⁴ এইটো তাৰ মানে ইয়াত পূৰ্ণ সংখ্যা হৈ আছে নে নাই আছে নিশ্চয় তো এইটো এটা কি হ'ব তেনেহ'লে বহুপদ তো বহুপদটো দেখাত এইটো কেনেকুৱা 2x⁴ মানে কি এইটো 1 তাৰ মানে 2 গতিকে 2টো এটা তাৰ মানে বহুপদ হ'ব তো গতিকে তেনেকৈ 3টো আমাৰ এটা কি হ'ব বহুপদ বহুপদ কি একপদ একচুৱেলি তো একপদ হ'লে বহুপদ বুলি ধৰি লৈছে একপদ দ্বিপদ ত্ৰিপদ যিমানে নহওক গোটেইখিনি আমি বহুপদ বুলি ধৰি ল'ম তো এইটো হ'ল কথা তো বহুপদ মানে কি থুলমূল আমি বুজি পালোঁ তো বহুপদবিলাকক একপদ দ্বিপদ ত্ৰিপদ হিচাপে আমি ভাগ কৰিব পাৰোঁ আচ্ছা তাৰপিছত কোনবিলাক বহুপদ হয় নহয় সেইটো আমি চিনাক্ত কৰিব পাৰিম যে যদি পাৱাৰ হাফ থাকে মাইনাছ থাকে এনেকুৱা থাকিল 7 1/y এইটো কি হ'ব তাৰ মানে 7 1/y থকা মানে কি পাৱাৰ -1 তো গতিকে এইটো এটা বহুপদ নাথাকিব নহ'ব তো এইবিলাক বহুপদ নহয় যদি এনেকুৱা থাকে ধৰি লৈছোঁ 3z পাৱাৰ 1/3 এইবিলাকো নহ'ব তো এইবিলাক আমাৰ বহুপদ নহয় তো এইখিনি হ'ল বহুপদ হোৱা আৰু নোহোৱাৰ কথা এতিয়া অলপ আগবাঢ়িছোঁ কিতাপৰ লগত সংগতি ৰাখি তাৰ লগত আগবঢ়াৰ আগত আৰু এটা কৈ দিছোঁ চিম্পল কথা যে যিবিলাক বহুপদ হ'ব বহুপদ হোৱা মানে কি পাৱাৰ 0 1 2 3 এনেকুৱা হ'ব তো পাৱাৰ যদি 1 থাকে পাৱাৰ বুলি কওঁতে মই ইয়াত হাইয়েষ্ট পাৱাৰ বুলি কৈছোঁ যিবিলাক বহুপদৰ হাইয়েষ্ট পাৱাৰ 1 তাৰ মানে মাত্ৰা বুলি কওঁ যিটোক আমি ডিগ্ৰী যেনে 7x বুলি লৈছোঁ ইয়াত এটাই পদ আছে বা আৰু এটা যেনিবা ল'লোঁ ক্ষতি নাই 7y 7 নি মই ইয়াত 11 ল'লোঁ তো ইয়াত পাৱাৰবিলাক হাইয়েষ্ট পাৱাৰ কিমান 1 তো এইটোক ৰৈখিক বহুপদ বুলি কোৱা হ'ব ৰৈখিক বহুপদ তাৰ মানে হাইয়েষ্ট পাৱাৰ 1 যে সেইকাৰণে ৰৈখিক বহুপদ বুলি কোৱা হয় যদি হাইয়েষ্ট পাৱাৰ 2 থাকে যেনে 2x² + 9y তো ইয়াত হাইয়েষ্ট পাৱাৰ কিমান 2 তো ইয়াক কোৱা হ'ব দ্বিঘাত বহুপদ তেনেকৈ যদি হাইয়েষ্ট পাৱাৰ 3 থাকে তো ইয়াক কি কোৱা হ'ব ত্ৰিঘাত বহুপদ মই দুটা চলকযুক্ত বহুপদ লৈছোঁ এটা চলকযুক্ত বহুপদ ল'ব পাৰে ইয়াত মেইনলি এটা চলকযুক্ত বহুপদৰে হয়তো আলোচনা হ'ব যি নহওক হাইয়েষ্ট পাৱাৰ 3 হ'লে তাক ত্ৰিঘাত বহুপদ বুলি কোৱা হ'ব হাইয়েষ্ট পাৱাৰ যদি 2 হয় তেতিয়া তাক কি কোৱা হ'ব দ্বিঘাত বহুপদ হাইয়েষ্ট পাৱাৰ যদি 1 থাকে তেতিয়া তাক কোৱা হ'ব একঘাত বহুপদ একঘাত বহুপদ ক'ব নেকি নকয় ৰৈখিক বহুপদ বুলি কয় আচ্ছা এতিয়া আগবাঢ়িছোঁ উদাহৰণ 1 লৈ উদাহৰণ 1ত কি কৈছে উদাহৰণ 1ত কিছুমান লেখৰ চিত্ৰ দিয়া আছে তো তাৰ পৰা আমাক কি কৰিব দিছে শূন্যৰ সংখ্যা উলিয়াব দিছে প্ৰথম এটা মই বুজাম প্ৰথমতে শূন্যৰ সংখ্যা কেনেকৈ উলিয়ায় এটা গ্ৰাফ লৈছোঁ লেখ লৈছোঁ এইবিলাক তো আমাৰ অক্ষ x o x ড্যাশ y o y ড্যাশ ওকে তো ইয়াতে এটা লেখ আছে তো ইয়াত কৈছে যে শূন্যৰ সংখ্যা উলিওৱা প্ৰশ্নত কৈছে শূন্যৰ সংখ্যা তো শূন্যৰ সংখ্যা কেনেকৈ উলিয়ায় প্ৰথমে আমি জানিব লাগিল যে বহুপদৰ শূন্য মানে কি বহুপদৰ শূন্য মানে হ'ল বহুপদ এটাৰ মান যেনে এটা বহুপদ লৈ লৈছোঁ যেনিবা 2x + 1 এইটো এটা কি হয় বহুপদ হয় কাৰণ কি ইয়াত চলকৰ মাত্ৰা বা ঘাত কি আছে 1 আছে গতিকে এইটো এটা বহুপদ হ'ব ঠিক আছে ইয়াৰ মান কেতিয়া 0 হ'ব এইটোৰ মান কেতিয়া 0 হ'ব কেনেকৈ গম পাম
সিম্পলি যদি টান লাগে ইয়াত এটা 0 বহুৱাই সলভ কৰিলে হ'ল 2x ইকুৱেল কি -1 তাৰ মানে x ইকুৱেল -1/2 নেগেটিভ হাফ তাৰ মানে x ৰ মান যেতিয়া নেগেটিভ হাফ হ'ব তেতিয়া বহুপদৰ মান কি হ'ব 0 হ'ব তো ইয়াত বহুপদৰ শূন্য কি -হাফ এটো হল বহুপদৰ শূন্য মানে বহুপদ এটাৰ মান যেতিয়া শূন্য হ'ব যেটো মানৰ ক্ষেত্ৰত সেই মানটোকে বহুপদৰ শূন্য বুলি কোৱা হয় তো ইয়াত বহুপদৰ শূন্যৰ মান উলিয়াব কোৱা নাই বহুপদৰ শূন্য কেইটা আছে সেইটো উলিয়াবৰ কথা কৈছে এই লেখবিলাক চাই তো এটো অলপ মই কৈ আছো কিছুমান কথা জেনাৰেলাইজ কৰি যে বহুপদ এটাক আমি px এৰে জানিবা বুজালো px নামৰ কিবা এটা বহুপদ আছে ইয়াত কিছুমান কিবা কিবি থাকিব ফৰ এক্সাম্পল 2x + 3 মাইনাস নাই জানিবা এই দুটাই থাকিল তো ইয়াত আমি কি কৰিম এটো থাকিব পাৰে কেতিয়াবা বেলেগো থাকিব পাৰে 3z - 5 তেনেকুৱা থাকিব পাৰে বহুত থাকিব পাৰে তো এইবিলাক আমি জেনাৰেলাইজ কৰি px বহুপদক এটা সংকেতেৰে খুঁচাম যে px বহুপদটো আমাৰ কি ইয়াত কিছুমান বস্তু আছে y ঠিক আছে তো বহুপদৰ কি লাগে আমাৰ শূন্যৰ সংখ্যা লাগে তো শূন্য মানে কি বহুপদটো শূন্য কেতিয়া হ'ব যে বহুপদটো কেতিয়া শূন্য হয় সেইটো উলিয়াব লাগে তো বহুপদৰ মান শূন্য বুলি ধৰি ললো মানে এই ক্ষেত্ৰত কম্পেয়াৰ কৰিলে কি বুজা গ'ল যে y ৰ মান শূন্য y ৰ মান কি শূন্য তো y ৰ মান শূন্য কেতিয়া হয় গ্ৰাফৰ পৰা কেনেকৈ গম পাম y ৰ মান শূন্য কেতিয়া এটো কি অক্ষ x অক্ষ তো x অক্ষৰ সমীকৰণ কি x অক্ষত ইয়াতে জানিব এটা পয়েন্ট আছে 2,0 তো ইয়াত x ৰ মান কিমান 2 y ৰ মান কিমান 0 তাৰ মানে x অক্ষত যিমান পয়েন্ট আছে আটাইবিলাকৰে y ৰ মান কি হয় 0 ওকে y ৰ মান 0 তাৰ মানে এই y ৰ মান 0 হল তাৰ মানে কি এই ক্ষেত্ৰত বহুপদৰ শূন্য বুজাল না নাই ওকে বুজাইছে তাৰ মানে আমি এতিয়া চাব লাগিল x অক্ষত কেইটা বিন্দু আছে লেখটোৰ তো এই ক্ষেত্ৰত এটা বিন্দু আছে তাৰ মানে ইয়াত y ৰ মান এইটো ক্ষেত্ৰতে 0 আছে আৰু x ৰ মান কিবা এটা থাকিব x = নেগেটিভ যেনিবা 7 ললো তো ইয়াত এটা ক্ষেত্ৰতে y ৰ মান 0 হল তাৰ মানে ইয়াত শূন্য কেইটা এটাই আছে তো গতিকে এই যেটো লেখটোৱে যেটো বহুপদ বুজাব সেই লেখটোৰ সেই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান আছে এটাই আছে কাৰণ x অক্ষক এটা বিন্দুতে কাটিছে ইন শর্ট যদি ইমান মানে মূল নষ্ট কৰিব নখুজো এটা বস্তু খালি মনত ৰাখিলে হল যে x অক্ষত কেইটা বিন্দুত কাটিছে লেখটোৱে প্ৰদত্ত লেখটোৱে যদি এটা বিন্দুত কাটে শূন্যৰ সংখ্যা হ'ব এটা আৰু শূন্যৰ সংখ্যা এটা হোৱা মানে কি সেইটো এটা রৈখিক বহুপদ হ'ব কাৰণ এটো এটা জড়িত কথা আছে যে 2x² + -1 = 0 যেনিবা এটা কিবা লৈছো -1 যেনিবা লৈছো ইয়াত সমীকৰণ হিচাপত ভাবিলে ইয়াৰ মূল কেইটা হ'ব দুটা হ'ব তাৰ মানে ইয়াৰ শূন্য দুটা হ'ব বহুপদ হিচাপত ভাবিলে তো ইয়াত এটা শূন্য হৈছে তাৰ মানে কি এক পদ সরি কি কয় রৈখিক পাওয়ার 1 পাওয়ার যিমান থাকে হাইয়েস্ট পাওয়ার সেইকেইটা বহুপদৰ সিমানটাই সমাধান থাকে চ্যাপ্টাৰ 4ত আমি অলৰেডি ডিসকাস কৰিছো যে দ্বিঘাত সমীকৰণ আমি পঢ়িবলৈ পাইছো তাৰ হাইয়েস্ট পাওয়ার আছিল 2 হাইয়েস্ট পাওয়ার 2 থকাৰ কাৰণে তাৰ সমাধানৰ সংখ্যাও আছিল 2 বা মূলৰ সংখ্যাও আছিল 2 যদি হাইয়েস্ট পাওয়ার থাকে 3 তাৰ মূলৰ সংখ্যাও থাকিব 3 এই ক্ষেত্ৰত আমি কম শূন্যৰ সংখ্যা 3 কাৰণ বহুপদক আমি সলভ কৰোতে যদি 0 বুলি ধৰি লওঁ তেতিয়া এক প্ৰকাৰ সমীকৰণে হৈ গল তাৰ মানে যদি এটা শূন্য থাকে x অক্ষক এটা বিন্দুত কাটিব আৰু হেতু রৈখিক বহুপদ হ'ব যদি দুটা শূন্য থকা হয় তেনে এনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াত এটা বিন্দুত কাটিল ইয়াত এটা বিন্দুত কাটিল x অক্ষক তেতিয়া তাৰ মানে কি ইয়াৰ শূন্য এটা দুটা তে দুটা শূন্য থাকা মানে কি এই বহুপদটো এটা দ্বিঘাত বহুপদ যদি তিনটা বিন্দুত কাটা কেনেকৈ হ'ব পাৰে এটুতে জানিব বুজাই দিছো এনেকুৱা হ'ব পাৰে এটা দুটা তিনিটা তাৰ মানে এটা কি ত্ৰিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ হোৱা মানে তাৰ হাইয়েস্ট পাওয়ার কিমান 3 এনেকুৱা হ'ব পাৰে 3 এনেকুৱা ধৰণৰ পাওয়ার 3 থকা ইয়াত x এৰে জানিব আমি ৰিপ্ৰেজেন্ট কৰিম
তো এইটো হ'ল আমাৰ বহুপদৰ শূন্যৰ সংখ্যাৰ কথা। তো উদাহৰণ একত যিবিলাক চিত্ৰ দি আছে এতিয়া তোমালোকে নিজে কৰিব পাৰিবা। খালি চাবা যে শূন্য সংখ্যা যেতিয়া উলিয়াব ক'ব তেতিয়া খালি এটা বস্তু চাবা যে x অক্ষত কেইটা বিন্দুত কাটিছে, সেইটোৱে হ'ল মেইন কথা। তো আই হোপ কৰিব পাৰিবা। চিত্ৰত চোৱা 1 নম্বৰ দিছে x অক্ষত এটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা 1। 2 নম্বৰটোত দুটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা 2। 3 নম্বৰটোত 1 2 3টা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা 3। 4 নম্বৰটোত এটা বিন্দুত x অক্ষ কাটিছে, গতিকে শূন্যৰ সংখ্যা 1। 5 নম্বৰটোত x অক্ষ কাটিছে এটা বিন্দুত, গতিকে শূন্যৰ সংখ্যা 1। আৰু লাষ্টৰ বা শেষৰটোত x অক্ষ কাটিছে 1 2 3 4টা বিন্দুত, গতিকে শূন্যৰ সংখ্যা হ'ব 4। তো এইখিনি নিজে লিখি ল'বা। লিখিবা এনেকৈ লিখিবা, যেহেতু লেখটোৱে x অক্ষক ধৰি লৈছোঁ 3টা বিন্দুত কাটিছে, কোনোবাত যদি কাটিছে, ইয়াত কাটিছে নে নাই নাজানো, তেনেহ'লে এটাকে শূন্যৰ সংখ্যা 3 হৈ গ'ল বাছ। তো এইটো ভিডিঅ'ত ইমানখিনিয়ে ৰাখিছোঁ, আশা কৰোঁ ভালকৈ কৰিবা। তো এইখিনিয়ে আৰু আজিৰ কাৰণে।